ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত বিহু কৰ্মশালাৰ শুভাৰম্ভ। ৰঙিয়াত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত 3 দিনীয়াকৈ বিহু কৰ্মশালাৰ শুভাৰম্ভ। 5 এপ্ৰিলৰ পৰা 7 এপ্ৰিললৈ সংগঠনটোৰ ৰঙিয়া নগৰ শাখাৰ উদ্যোগত মানৱেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হৈছে উক্ত কৰ্মশালা। মন্ত্ৰী প্ৰজ্বলনেৰে কৰ্মশালাৰ আনুষ্ঠানিক শুভাৰম্ভ। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত উপস্থিত স্থানীয় বিধায়ক ভৱেশ কলিতা। ইফালে 7 এপ্ৰিলৰ সামৰণি অনুষ্ঠানত প্ৰমাণ পত্ৰ বিতৰণৰ লগতে সাংস্কৃতিক অনুষ্ঠান ৰূপায়ণেৰে কৰ্মশালাৰ পৰিসমাপ্তি ঘটিব। ৰঙিয়াৰ পৰা সৰুখানৰ ৰিপৰ্ট, টাইমছ অসম 24। হয়, নমস্কাৰ। আজি আমাৰ মানৱেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ত বিহু কৰ্মশালা আৰম্ভ হৈছে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত আয়োজন কৰা যি বিহু কৰ্মশালা, 3 দিনীয়া বিহু কৰ্মশালা, আজি আমাৰ আৰম্ভণি অনুষ্ঠান। সঁচাকৈ ভাল লাগিছে। অকল কলেজৰ ছাত্ৰী বুলি নহয়, আমাৰ ইয়াৰ যিখিনি ওচৰ পাজৰ ছোৱালী আছে সকলোবোৰ আহিছে। নাচনীখিনি সঁচাকৈ মৰম লগা হৈছে আৰু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ জৰিয়তে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সমূহ কৰ্মকৰ্তালৈ। তেওঁলোকৰ যি এই প্ৰচেষ্টা শলাগ ল'বলগীয়া, কাৰণ তেওঁলোকে একদম বহু কষ্ট কৰি পেলাই তেওঁলোকে এৰেঞ্জ কৰিছে আৰু ভাল লাগিছে আমাৰ। হয়, আজি আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ৰঙিয়া নগৰ শাখাৰ উদ্যোগত 3 দিনীয়া কাৰ্যসূচীৰে মানৱেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ত বিহু কৰ্মশালা এখনিৰ আয়োজন কৰিছোঁ। এই কৰ্মশালাৰ লগত জড়িত আমি প্ৰতিগৰাকী প্ৰশিক্ষণাৰ্থীক আমি ইয়াত মানৱেন্দ্ৰ শৰ্মা মহাবিদ্যালয়ৰ লগতে আমি সকলো প্ৰশিক্ষণাৰ্থীক আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ৰঙিয়া নগৰ শাখাৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই অনুষ্ঠানটো সুকলমে চলাই নিয়া যিসকলে আমাক গণ্যমান্য ব্যক্তি সহায় আগবঢ়াইছে তেওঁলোকসকলক আমি অশেষ ধন্যবাদ জনাইছোঁ। আমাৰ প্ৰধান উদ্দেশ্যটো হ'ল আমাৰ নৱপ্ৰজন্মৰ মাজত বিহুৰ যিটো এটা পৰম্পৰা সেইটো আগুৱাই নিয়া। এইখিনি হয়, আমি 3 দিনীয়া কাৰ্যসূচীৰে বিহু কৰ্মশালাটো আয়োজন কৰিছোঁ। হয়, এয়া আমি ৰঙিয়া নগৰ শাখাই প্ৰথম বাৰ্ষিক বিহু কাৰ্যসূচীৰ আয়োজন কৰিছোঁ। এয়া মানৱেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নগৰ শাখা লগতে মানৱেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ৰ সহযোগত।